অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ চেনেহৰ বিহুৱান এখন তেখেতক সম্বৰ্ধনা জনাব দীপাংকৰ বৰ্মনে। মই ভগৱান দাসক তেখেতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। পুৰা ৰবা ইউটিউবত যাব। জয় জয়তে মোৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানে অলপ মানে বস্তু আনিছোঁ, মানে বেছি আইটেম নাই, 3টা আইটেম আনিছোঁ। অলপ আগতে মই ডিজাইনত কৰিছিলোঁ কেইদিনমান আগত, গতিকে আজি মই বেছি বস্তু অনা নাই খোৱা অখাদ্য, মানে অখাদ্য নহয় খাদ্যই, মই মানে কেঁচাই খাওঁ। মানে 3টাই আনিছোঁ আইটেম। তাৰপিছত ইয়াৰ পিছত মই হিউমেনছৰ প্ৰদৰ্শন কৰিম। এইখিনি মই অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। মানে সকলোৱে খোৱা বস্তুৱে মই কেঁচাই খাম, বেছি মানে অনা নাই, অলপ আনিছোঁ। এইটো মানে ব্ৰইলাৰৰ একদম চিকেন লেগ পিছৰ পৰা ধুনীয়াকৈ কাটি আনিছোঁ। একদম এইটোৱে খাওঁ আৰু প্ৰথম একদম বঢ়িয়া। বনাই পেলাই হ'লে অলপ ভাল লাগে খাই। নাই ডাইৰেক্ট কেঁচা। এইবাৰ আনিছোঁ মই ব্ৰইলাৰৰ ঠেং। কুকুৰে খায়, কুকুৰে খালে ময়ো খাই দিওঁ আৰু। কেঁচা না টান অলপ। একদম কুকুৰে খোৱাৰ নিচিনা আৱাজ হৈছে ন। বহুত টাইম লাগিব, ইমান টাইমো কম আছে। এবার মানে একদম চেং মাছৰ প্ৰিয় বস্তু এইটো। চেং মাছে খায় এইটো। খাটা কেঁচে খাই দিব, টেবলেট খাব দিব। মোৰ মানে বিশেষ অখাদ্য ভ্ৰমণকাৰী প্ৰগ্ৰেম এইখিনিয়ে আছিল। এইবাৰ মই হিউমেনছৰ প্ৰদৰ্শন কৰিম, যিটো কাৰণে মই গট টেলেণ্টত যোৱাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। মানে মোৰ ইউটিউব চেনেল এটা আছে, চেনেলটোৰ নাম হ'ল আছাম ডিস্কভাৰী ব্লগ। তাত ভিডিঅ' কিছুমান পাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব আৰু বাছ এইখিনিকৈ মই হিউমেনছৰ প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ।
আত্মীয়তা আছে মস্ত দাম বেতন এয়া আপোনাসকলৰ মাজত আমাৰ ভগৱান আছে তেখেতৰ পেটত মোটামুটি 6টা ইটা থোৱা হৈছে আৰু এই 6টা ইটাৰ ওপৰত আমাৰ সহকৰ্মীয়ে ডাঙৰ হাতুৰিৰে কোব দিব গতিকে আপোনালোকে চাই থাকক আৰু আপোনালোকে জোৰে হাত তালি দিয়ক এয়া ইটা ভাঙিলে তেওঁৰ পেটৰ ওপৰত থৈ ফেলে কি আচৰিত বস্তু Hello. Yes, sir. Respond, sir. এজন মানুহৰ গাত এডাল ডাঙৰ গছ তুলি দিয়া হৈছে চাওক তাক কুঠাৰেৰে ফালিব বা এনে কি বুলি কয় দাদা কি বুলি কয় চেনাৰে গাত ফালি দিব কেনেকুৱা এটা পৰিস্থিতি ভাবি লওক এনেকুৱা সঁচাকৈ সম্ভৱ নহয় আচৰিত কুমাই দিয়া হাতুৰিৰে কুমাই দিয়া আৰু কুমাই দিয়া আমাৰ পাৱাৰ আছে কুমাই দিয়া
আৰু কোবাই দিয়া আৰু মাৰা মাৰা বঢ়িয়া আৰু মাৰা জয় শ্ৰীৰাম জয় এখন আৰু মাৰা কি আচৰিত কথা কি আচৰিত মানে ভাবিব নোৱাৰি হয়তো ভাঙি যোৱা নাই কিন্তু মানুহজনে কৈয়ে আছে চাওক আৰু ফটাই দিব লাগিব কুঠাৰ এইবিলাক কুঠাৰ এইটো চাওক কুঠাৰ হয়নে নহয় সকলোৱে হাত চাপৰি দিয়ক কুঠাৰ হয়নে নহয় এই কুঠাৰেৰে এইবাৰ ভাড়া হ'ব চেনাই দি নোৱাৰিলো এইবাৰ কুঠাৰেৰে ভাড়া হ'ব ফালি দিয়ক কেৱল কোবাওক কি কয় কোবা জোৰ চেচু গছ হয় চেচু গছ যে আমাৰ ফাৰ্নিচাৰ কৰোঁ সেই কাঠ এডাল এনেকুৱা ধেমালি নহয় ফালি দিয়ক না আমিতো কমিটি কৈ আছো ফালি দিয়ক গাছডাল আপোনালোকে ফালি দিয়ক ৰিক্স আমাৰ ফালি দিয়ক আৰু মাৰক মাৰি দিয়ক মাৰক জৰত কোবাওক আৰু কোবাওক চেনাত কোবাওক এইবাৰ চেনাত কোবাওকচোন চাউল গাছডাল দুফালা হয়নে নহয় খাচ্ছি কিছু কি কৰিছে চাউল আচৰিত সঁচাকৈ আচৰিত দেই ক'ব লাগিব কোবাই যাব সকলোৱে আগবাঢ়ি দিয়ক আৰু কোবাবলৈ দিয়ক আমি সঁচাকৈ যুদ্ধত জয় হম কৰি আৰু পৰিস্থিতি আছে ফালি দিয়ক আৰু কোবাওক জৰত কোবাওক কি লাহে কোবাইছে জৰত কোবাওক জৰত কিমান নাই নেকি জৰত কোবাওক আৰু কোবাওক কি নোৱাৰে নেকি হাতুৰি লাগিব নোৱাৰে চাওক এইদৰে হাতুৰি কোবাব নোৱাৰা হৈ গ'ল কিন্তু এইফালে চাওক তোমাৰ এজন মানুহ শুই আছে ৰাম আৰু কোবাওক জৰত কোবাওক আৰু জৰত যি চেচু কাঠেৰে আমাৰ ফাৰ্নিচাৰ হয় সেই ফাৰ্নিচাৰ চাওক কেনেকৈ ফালি দিব পাৰে চাওক এয়া ভগৱান কলিতা হয় ভগৱান কলিতাৰ এই বিকেনগৰ মাৰক চেনা মাৰক পিঠাৰ মাৰক আৰু মাৰক নহয় ভালি দুইফালে হ'ব লাগিব তেতিয়া আমি এৰি দিম আৰু মাৰিছে এই চাওক চেচু গছ কেনেকৈ ফালি গ'ল প্ৰায় হৈছে এই দেখুৱাই দিয়ক ৰাইজে ফালি দেখুৱাই দিয়ক এই মূৰ্তি দেখুৱাই দিয়কচোন মূৰ্তি দেখুৱাই দিয়ক এনেকৈ দেখুৱাই দিয়ক এনেকৈ চাওক মানুহ এজনৰ গাত গাছ এটা ভাল গ'ল তাৰপৰা চেচু গছ এনেকুৱা ধেমালি নহয় আচৰিত আৰু আমি আমার এই ভগৱান কলিতাৰ এৰাজৰ স্বাধীনতা অন্ত কৰি সকলোৱে আশীৰ্বাদ কৰিব যাতে তেখেতে আগবাঢ়ি যাব পাৰে